কবি হেমপল মৰমৰ এয়া মমেলাত চলাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি মনডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ মোৰ গাত সেই অচিনাকি নিচান ভালকৈয়ে লাগিছিল সিদিনা আছিল কাতিৰ কুঁৱলীখনত কোমল পোৱা পদূলিত তল ধৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনত আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই তোৰ কঁকালৰ ৰিহাতখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ অলোকৰ মানুহ আৰু মই যে তল ভৰাই পোৱা শেৱালি সেইদিনা মনসাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল তোমাৰ জানো এইবোৰ কথা মনত নাই আমাৰ দেউতাই যে চিঠি লিখিছিল আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি এইবোৰ 7 বছৰৰ আগৰ কথা মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল তোমাৰ পাবলৈকে বৰটো হৈছে তাই এঘামিমান ডালিম গুটি যে দাঁত অকণি বজিছে সি মোক একেবাৰে এৰিকেই নিদিয়া কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ এনেদৰে ৰধা লাগি চাই থাকি কিয় তাৰ উপজাৰি পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয় বাবুল এতিয়া বৰটো হৈছে বুজিছা আৰু